যিকেইজন ব্যক্তি নাম ইতিমধ্যে ঘোষণা কৰিলে আমাৰ ৰূপাই বিহু সংস্কৃতিৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত। প্ৰধানকৈ প্ৰথম আমাৰ জাতীয় সম্পাদক তেখেতৰ লগত বিচাৰকো বহুত কৰিলোঁ আৰু বিহু গালোঁ বহুত। সঁচাকৈয়ে বিহুৰ নাচ হওক গীতৰ সম্পৰ্কত তেখেতৰ যথেষ্ট জ্ঞান আছিলে আৰু তেখেতৰ পৰাই আমি বিহুৰ যিটো বিচাৰ এই বিচাৰৰ নীতি নিয়মবিলাক শিকিছিলোঁ। অৱশ্যে আজিকালি এইবিলাক নীতি নিয়মে কাম নকৰে। তাৰপিছতে দ্বিতীয়জন আমাৰ এই অঞ্চলৰ ৰূপায়ে নহয় সমগ্ৰ ডুমডুমা আনকি তিনিচুকীয়ালৈকে প্ৰভাৱ থকা বিহু সংঘাতত তেওঁ হ'ল বিমল গগৈ। তেওঁ দেউতাকো আছিল এজন বিহুৱা আৰু তেওঁ বিহুৰ ক্ষেত্ৰত যথেষ্ট জ্ঞান আছিলে আৰু তেখেতৰ যথেষ্ট অৱদান আছে। ইয়াত প্ৰায়বিলাক ঢুলীয়া এতিয়া যিবিলাক আছে প্ৰায়বিলাক ঢুলীয়াই মানে তেওঁৰ পৰাই ঢোল নাচ এইবিলাক শিকিছিলে। তেখেতৰ অৱদান যথেষ্ট আছে, আজি তেখেতকো সোঁৱৰিছোঁ। তাৰপিছত আছিলে ৰমণী বুঢ়াগোহাঁই। তেওঁ এজন ভাল বিহুৱা, বিহুগীত বিহু ঢোল আদি বহুত পাকৈত আছিলে আৰু আমাৰ বিভিন্ন অনুষ্ঠানবিলাকৰ লগত বেছি চিঞৰি থাকিব দিগদাৰ হয় এনেকৈ একে ঠাইতে। গতিকে তেওঁৰো যথেষ্ট এই অঞ্চলটোৰ কাৰণে অৱদান আছে। আৰু মনোজ শৰ্মা, তেওঁ যাদৱ শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ। তেওঁ এজন খুব ভাল বিহুৱা, দেউতাকৰ নিচিনাকৈ আছিলে। আৰু কৈছিলে বুঢ়াগোহাঁই, তেখেতৰ কথাটো ক'বই নালাগে। বৰগোহাঁই আমাৰ তেখেতৰ পৰিয়ালটো গোটেইখিনি বিহুৱা আৰু তেখেতৰ লগতো বহুত বিহু কৰিছিলোঁ। বিষ্ণুনগৰ নামঘৰ লগত তেখেতৰ মানে ইমান বিহুত পাগল, যি গম পায় মানে বিহু বুলিলে ৰ'বই নোৱাৰে, ঢোলটো দেখিলে ৰ'বই নোৱাৰে এনেকুৱা। আৰু তেখেতৰ এটা বিশেষ বৈশিষ্ট্য আছিলে, তেখেতৰ দাঁতকেইটা পাছলৈ অলপ হেৰি হৈছিলে, সেইকাৰণে তেখেতক মানে কি কৰে নাকেৰে বজাইছিলে পেঁপা। গতিকে তেখেতৰ হেৰিটো আমি তেনেকুৱা এজন ব্যক্তি আজি আমাৰ মাজত নাই, তেখেতকো মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। নিৰ্মালী কোঁৱৰ এগৰাকী ভাল বিহু নৃত্য শিল্পী আৰু অকল বিহু নৃত্য শিল্পীয়ে নহয়, তেখেতে এগৰাকী নাট্যপ্ৰেমী শিল্পী। তেখেতো অকল ডুমডুমা নহয়, সমগ্ৰ তিনিচুকীয়া জিলাতে তেখেতৰ এটা নাম আছিলে এগৰাকী ভাল অভিনেত্ৰী হিচাপে। আৰু তেখেতকো আমি অকালতে হেৰুৱালোঁ, সেইটো বৰ দুখৰ কথা। আজি তেওঁ থকা হ'লে হয়তো আমাৰ এই অঞ্চলটোৰ নাট্য জগতখনত, বিহু জগতখনত এটা সময়ত বিহুৱতী আছিলে তেওঁ। এই দুইটা ক্ষেত্ৰত আমাৰ উঠি অহা প্ৰজন্মক বহুত শিকিব পাৰিলেহেঁতেন, কিন্তু আমাৰ দুৰ্ভাগ্য তেওঁৰ অকালতে বিহু গ'ল। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু লগতে সকলোকেইজন ব্যক্তিয়ে আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু যিসকল পৰিয়াল আছে, পৰিয়ালৰ সকলো লোক আজিৰ দিনত মই সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পাছতে আমাৰ যিসকল ব্যক্তিৰ আজি এই স্মৃতিচাৰণ কৰা হ'ল, তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলক আমি ৰূপাই শাখা সাহিত্যৰ পৰা এখনিকৈ ফুলাম গামোচাৰে আমি তেওঁলোকক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। পোনপ্ৰথমতে মই আমাৰ ইয়াত উপস্থিত বিমল গগৈ পৰিয়ালৰ ফালৰ পৰা তেখেতৰ পৰিবাৰ তৃতীয়া গগৈ ডাঙৰীয়ানী বাইদেউ আমাৰ মাজত উপস্থিত আছে। তেখেতক এখনি ফুলাম গামোচা আমি অৰ্পণ কৰিবৰ কাৰণে মই মালা বৰুৱা কাকতিক মই অনুৰোধ জনাইছোঁ। আমাৰ এই পুষ্পাঞ্জলি অনুষ্ঠানটো সকলোকে মই অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।
পিন্ধাই দিলে যোৱা ইয়াতে আছে ডাঙৰখিনি এইটো দিগদাৰ সেইকাৰণে আপোনাক কৈছোঁ আকৌ ডাঙৰখিনি অনুষ্ঠানতেই সকলোকে আমি সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি ইয়াৰ মাজত আমাৰ মাজত উপস্থিত আমাৰ মাজত উপস্থিত স্বৰ্গীয় ৰমণী বুঢ়াগোহাঁইৰ পৰিবাৰ জয়া বুঢ়াগোহাঁই বাইদেউ আমাৰ মাজত উপস্থিত আছে। মই তেখেতকো এখনি ফুলাম গামোচাৰ মই সীমা ভাটুৱালীক তেখেতক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ৰমণী বুঢ়াগোহাঁই পৰিয়ালৰ হৈ তেখেতৰ পৰিবাৰ এয়া জয়া বুঢ়াগোহাঁই বাইদেউ তেখেতক পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে আৰু অৰ্পণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আমাক নচুৱাইছিলে দেই ৰমণী দাই, বেলেগ নচুৱাইছিলে। আমাৰ মাজত উপস্থিত আছে স্বৰ্গীয় তৰুণ বৰগোহাঁই তেখেতকো মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তৰুণ বৰগোহাঁই তেখেতক এখনি ফুলাম গামোচা অৰ্পণ কৰিব শ্ৰীযুতা কবিতা শইকীয়া বাইদেউ। আমাৰ মাজত উপস্থিত আছে ৰুমি হাজৰিকা পৰিয়ালৰ জ্যেষ্ঠ তেখেতৰ জ্যেষ্ঠ কন্যা হেমাঞ্জলি বৰদলৈ তেখেতকো মই পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে পৰিয়ালৰ সদস্য সকলোকো মই সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। রাজীব দা কার ফোন তো মনিশ তো ফোন আই আছে কার ফোন আপনি কার রিসিভ করলেন মোবাইল কার হয় রাজীব দা মানে কি পেস এন্ডা সাইডে ফোন আইলে ডাটা আই ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব খুজিছোঁ ৰবীন্দ্ৰ বৰগোহাঁইৰ পুত্ৰ শ্ৰীযুত তৰুণ বৰগোহাঁই দেৱ তেখেতক গামোচা অৰ্পণ কৰিব কবিতা শইকীয়া দাস বাইদেউ। তৰুণ বৰগোহাঁই ইয়াৰ পাছতে আমাৰ ৰবি হাজৰিকাৰ পৰিয়ালৰ কন্যা হেমাঞ্জলি বৰদলৈ তেওঁক চেমিম জাহান বাইদেউক মই এখনি গামোচা অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। উপস্থিত আছে ইয়াৰ ৰুমি হাজৰিকা পৰিয়ালৰ হৈ কন্যা শ্ৰীযুতা হেমাঞ্জলি বৰদলৈ তেখেতকো আমাৰ শাখাৰ ফালৰ পৰা এখনি গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ। স্মৃতি তৰ্পণ অনুষ্ঠানটি ইমানতে আমি সামৰণি মাৰিছোঁ। মই কৈলোঁ এতিয়া আমাৰ মঞ্চলৈ সকলো ৰাইজক আমি আহিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ। মোক ধৰি দিবা, মই হেৰি কৰি লওঁ।